এইখন হৈছে গোলাঘাট নগৰৰ সাপ্তাহিক দেওবৰীয়া সুলভ মূল্য বজাৰ। সকলোকে আদৰণি জনাইছে তেওঁলোকে দেওবৰীয়া সুলভ মূল্য বজাৰলৈ। এখন বজাৰ ক'ত আছে মই দেখুৱাইছো। এখন বজাৰ আছে, এখন দেখিছে আপোনালোকে কি কয়, এটা উইংগাৰ ষ্টেণ্ড। এইটো উইংগাৰ ষ্টেণ্ডৰ ওপৰত আছে, এটা আপোনাৰ ধৰক কাৰ পাৰ্কিং এৰিয়া। এই কাৰ পাৰ্কিং এৰিয়াৰ ওপৰতে এইখন বজাৰ তেওঁলোকে বহিছে। আচলতে এই যিটো মানে ইয়াত এটা এৰিয়া আছিলে কাৰ পাৰ্কিং এৰিয়া, এইটো এৰিয়া আচলতে আজি মানে বহু বছৰ ধৰি এনেই পৰি আছিলে। এতিয়া তেওঁলোকে সেইখন বজাৰ ইয়ালৈ লৈছে। এখন বজাৰ কোনখন বজাৰ গম পাইছে ন আপোনালোকে? যিখন বজাৰ আছিলে আচলতে ৰাস্তাৰ কিনাৰত আছিলে, এই বজাৰখন আচলতে নামটো দিয়া আছে তেওঁলোকৰ মানে মোদী বজাৰ বুলি। সেই বজাৰখনে তেওঁলোকে ইয়ালৈ লৈ আহিছে আৰু তেওঁলোকে নাম দিছে এতিয়া সাপ্তাহিক দেওবৰীয়া বজাৰ, গোলাঘাট নগৰ সাপ্তাহিক দেওবৰীয়া বজাৰ। ইয়াত দেখিছে বিভিন্ন ধৰণৰ চাৰ্ট পেণ্ট ধুনীয়াকৈ আছে। দামবোৰ কেনেকুৱা চাৰ্ট পেণ্ট বিলাকৰ? 200 টকা চাৰ্ট, পেণ্ট পাব 300 টকা। ধুনীয়া ধুনীয়া পেণ্ট পাব ইয়াত। আৰু ইয়াতো তেওঁলোকে এনেকে কাপোৰ লৈ আছে। এইবোৰ কিমান স্পৰ্টিং বিলাক কিমান দাম? 100 টকীয়া স্পৰ্টিং, ধুনীয়া ধুনীয়া পেণ্ট আছে ইয়াত পাই যাব। ধুনীয়া ধুনীয়াকৈ হাফ পেণ্টো পাই যাব। আৰু যিহেতু এতিয়া আহিছে ঠাণ্ডা দিন, আৰু দেখিছে আৰু এটা পৰিৱেশ দেখুৱাও মই। এইখন ধুনীয়াকৈ পাৰ্কখন আছে ওচৰতে, সকলো চাই দেখিছে পাৰ্কখন, খুব ধুনীয়া পাৰ্ক। আৰু এই পাৰ্কখনো একদম গাতে লাগি আছে এই বজাৰখন। আপোনালোকে বোলে অকণমান সময় ইয়াত ৰৈ যাওঁ, পাৰ্কখন চাই যাওঁ, সেয়াও আপোনালোকে উপভোগ কৰিব পাৰিব সৌন্দৰ্য। আৰু ইয়াতে ধুনীয়াকৈ পাৰ্কখনৰ ওচৰতে এই বজাৰখন। আৰু ধুনীয়াকৈ ইয়াত ধুনীয়া ধুনীয়া কাপোৰবোৰ তেওঁলোকে ৰাখিছে। এটা কিমান দাম কাপোৰবিলাকৰ? 50 টকা, 100 টকাত পৰা ধুনীয়া ধুনীয়া কাপোৰ। যিহেতু ঠাণ্ডা দিন আহি আছে, এতিয়া ঠাণ্ডাৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ টুপি এই 20 টকা। চব 20 টকাত টুপি পাই যাব ইয়াত। আৰু তাতকৈ বেছি সুলভ মূল্য, যিহেতু নামে দিয়া আছে সুলভ মূল্যৰ বজাৰ, সুলভ মূল্য কাপোৰৰ দোকান গোলাঘাট নগৰৰ। একদম ধুনীয়া ধুনীয়াকৈ দাদা কেনেকুৱা চলিছে বজাৰ? বজাৰ চাগে আপোনালোকৰ চাগে মানে যোৱা সপ্তাহৰ পৰা আৰম্ভ হৈছে। এতিয়া কিমান দোকানী আহিছে? আমাৰ ইয়াত মানে দোকানী আহিছে বৰ্তমান। আচলতে কি হৈছে, তেওঁলোকৰ মানে এই যিহেতু ছিজনটো নাই হোৱা আৰু প্লাছ বহুতে গমো পোৱা নাই। আৰু তেওঁলোকে মানে কি হৈছে, কিছুমানে নিজৰ মাল আনিবৰ কাৰণে বাহিৰলৈ গৈছে। আৰু তেওঁলোকে অহা সপ্তাহৰ ভিতৰত তাৰমানে তেওঁলোক আহি পেলাই পামহি বুলি আমাক মানে কথা দিছে। সেইকাৰণে তাৰমানে আজি যথেষ্ট মানে বেপাৰী আহিছে বাৰু। আৰু আশা কৰিম অহা সপ্তাহৰ পৰা বজাৰখন খুব ভালদৰে আৰম্ভ হ'ব। নামটো আছিলে আপোনাৰ মানে মোদী বজাৰ বুলি। আচলতে মোদী বজাৰৰ নামটো দিয়া কাৰণে বহুতে আপত্তি কৰিছিলে। হয়, বহুতে আপত্তি কৰিছে নামটো, সেইকাৰণে চাগে নামটো চাগে এবাৰ সলনি দিয়া হ'ল। তাৰমানে আমি চালো, তাৰমানে প্ৰথম কথা হ'ল কি, আমি যিটো মোদী বজাৰখন আছিলে, বজাৰত বহিছিলে চব বজাৰৰ মাজত বিশৃংখল এটা পৰিৱেশ আছিলে। এই বিশৃংখল পৰিৱেশটো শৃংখলাবদ্ধ কৰিবৰ কাৰণে আমি পৌৰসভাৰ লগতো আমি কেইবাবাৰো আলোচনা কৰিলোঁ। আলোচনাৰ শেষত আমি এই স্থানলৈ আহিলোঁ। আৰু এই স্থানলৈ আহোঁতে আমি কি কৰিলোঁ, মোদীৰ সলনি আমি যিহেতু বজাৰখনত সকলো সামগ্ৰী খুব সুলভ মূল্যত আমি দিওঁ, গতিকে আমি এই সুলভ বজাৰ নামাকৰণ কৰিছোঁ। একদম এটা সুন্দৰ কথা কৈছে তেখেতে। আচলতে এই বজাৰখনৰ নাম আচলতে আগতে আছিলে মানে মোদী বজাৰ বুলি। আৰু মোদী বজাৰৰ নাম দিয়াৰ কাৰণে বহুতে আপত্তি কৰিছে, যিহেতু এজন নেতা, ডাঙৰ নেতাৰ নামেৰে এখন বজাৰ যিহেতু মানে কেতিয়াও চলিব নোৱাৰে। আজি ধৰক মানে বছৰ ধৰি সেই নাম দি থোৱা আছিলে, এতিয়া নাম দিয়া হৈছে সুলভ মূল্যৰ কাপোৰৰ দোকান, গোলাঘাট নগৰৰ সুলভ মূল্যৰ এখন কাপোৰৰ দোকান। যিহেতু ইয়াত সকলো কাপোৰ সুলভ মূল্যত পোৱা যায়। এটা কেনেকুৱা দামবিলাক কেনেকুৱা কাপোৰৰ? 100 টকা 150 টকা আপোনালোকে ইয়াত কাপোৰ পাই যাব। আচলতে কাপোৰ মানে কি, স্পৰ্টিঙে হওক বা হাফ পেণ্টে হওক বা ধুনীয়া ধুনীয়া ছোৱালীৰ যিবোৰ কাপোৰ ধুনীয়াকৈ পাই যাব। এটা 100 টকাত একদম ধুনীয়া ধুনীয়া টপবোৰ পাই যাব। এইফালে এতিয়া ঠাণ্ডা দিন আহিছে যিহেতু ট্ৰেক পেণ্টবোৰ পাই যাব ধুনীয়াকৈ। আৰু এই ঠাণ্ডা দিনৰ বতৰ, এই কম্বল পুৰা ভৰি আছে, একদম কম্বল ভৰি আছে একদম। কিমান দামবোৰ কিমান কম্বলৰ? 1000 টকাত পাই যাব। 1500 টকা আপোনালোকে ইয়াত কম্বল পাই যাব। আপোনালোকে আহিব এইখন বজাৰলৈ, যিহেতু এতিয়া ঠাণ্ডা দিনৰ বাবে ধুনীয়া ধুনীয়া কম্বল একদম পুৰা ভৰি আছে ইয়াত। কেনেকুৱা লাগে কম্বল পাই যাব ইয়াত। ইফালে দেখুৱাইছো জিন্স পেণ্ট, হাফ পেণ্ট সকলো ভৰি আছে, ট্ৰেক পেণ্ট, স্পৰ্টিং। এতিয়া কিমান পেণ্টবোৰ দাম কিমান? 150 টকা। সেই 100 টকা চব কাপোৰ 100 টকা। মুঠতে আপোনালোকে 1000 এটা লৈ আনক, আৰু 1000ৰ ভিতৰত আপোনালোকে হাফ পেণ্ট, জিন্স পেণ্ট যি লাগে সকলো বেগ ভৰাই লৈ যাব পাৰিব এইখন বজাৰৰ পৰা। ইফালে টপ পুৰা ভৰি আছে, দেখাই আছো পৰিৱেশটো। পুনৰ কৈছো, এইখিনিতে এখন ধুনীয়া পাৰ্ক আছে। আপোনালোকে বোলে বজাৰো কৰিছো আৰু লগতে বোলে পাৰ্কৰ সৌন্দৰ্য উপভোগ কৰো, সেয়াও কৰিব পাৰিব, কাৰণ ধুনীয়া পাৰ্ক। আগতে এই বজাৰখন ক'ত আছিলে সকলোৱে গম পাইছে যে এই বজাৰখন চক বজাৰৰ ৰাস্তা কিনাৰত বহিছিলে, খুব বিশৃংখল এটা পৰিৱেশত বহিছিলে। তেওঁলোকে সেই বিশৃংখলটো আঁতৰাই ইয়াত লৈ আহিছে একদম শৃংখলাবদ্ধভাৱে নিয়ম মানি সকলোৱে ইয়াত সুন্দৰকৈ বহিছে। আৰু দেখুৱাইছো পৰিৱেশটো, এইটো কম্বল
ইয়াত তেওঁলোকে কম্বল লৈ বহি আছে। গোলাঘাটৰ এখন সুলভ মূল্য সাপ্তাহিক বজাৰ। এটা কম্বলৰ দাম কিমানকে? দাদা কিমান কম্বলৰ দাম কিমান? কিমান ক'লে দাম কিমান ক'লে? এটা আপোনাৰ 600, 600, 800, হয়। এটা আপোনাৰ 1200। একদম পুৰা 600 টকা 700 টকাত কম্বল পুৰা ধুনীয়াকে ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু দেখুৱাই আছো মই, যিহেতু এখন যোৱা সপ্তাহত খোলা হৈছে, আজি যোৱা সপ্তাহত খোলা হৈছে আৰু আজি ধৰক মানে বহুত বেপাৰীয়ে গম পোৱা নাই ইয়ালৈ অহা বুলি, আৰু বহুতে মানে বস্তু আনিম বুলি গৈছে। সেইকাৰণে খুব মানে এতিয়া কম বেপাৰী আছে। তেওঁলোকে এতিয়া ঠাণ্ডা দিনৰ বতৰ যিহেতু সকলো আচলতে কম্বল লৈ বহিছে, আৰু ঠাণ্ডা দিনৰ ছিজনত সাধাৰণতে কম্বল বেছিকৈ বিক্ৰী হয়। দাদা কিমান বস্তুবোৰৰ দাম, কাপোৰবোৰৰ দাম কিমান আপোনাৰ? ৰেটৰ হিচাপ বস্তুবিলাক কিমান কোৱা? দাম আছে আপোনাৰ 100 টকীয়া আছে, 150 টকীয়া আছে, তেনেকুৱা বস্তু আৰু পাব আপুনি। 100 টকা 150 টকাত মুঠতে মই কৈছো 1000 এটা লৈ আনক ঘৰৰ পৰা, আৰু বেগ ভৰাই পুৰা কাপোৰ লৈ যাওক ইয়াৰ পৰা। একদম পুৰা ধুনীয়া ধুনীয়া পেণ্ট, হাফ পেণ্ট, স্পৰ্টিং, ট্ৰেক পেণ্ট যি লাগে একদম পুৰা ভৰাই লৈ যাব পাৰিব ইয়াৰ পৰা। আৰু দেখুৱাই আছো এয়া সকলো ফালে কাপোৰ ভৰি আছে। মুঠতে ঠাণ্ডা দিনত ইয়ালৈ আহিব পাৰে, আৰু ঠাণ্ডা দিন বুলি নহয় আচলতে ইয়াত ঠাণ্ডা দিন গৰম দিন সকলো কাপোৰে পাব ইয়াত। আৰু পুনৰ কৈছো এইখন বজাৰ আগতে পূৰ্বতে আপোনালোকৰ সেই ৰাস্তা কিনাৰত বহিছিল, বিশৃংখল হৈ আছিল, পৰিৱেশটো খুব লেতেৰা হৈছিল। এতিয়া সেই বজাৰখন যিটো আমাৰ কাৰ পাৰ্কিং এৰিয়া তালৈ অনা হৈছে। গতিকে আপোনালোকে ইয়ালৈ আহি খুব ধুনীয়াকৈ মানে বজাৰ কৰিব পাৰিব। ধন্যবাদ।